हेलो गाइस नमस्कार एंड वेलकम टू अनदर न्यू ভিডিও। আজিৰে পৰা আমি ম্যাথছৰ সিম্পল ইন্টারেস্ট বা সৰল সুদ নামৰ যেটো চ্যাপ্টাৰ আছে সেই চ্যাপ্টাৰটো স্টাৰ্ট কৰিম। ম্যাথছৰ এই ক্লাছসমূহ আপোনাৰ অসমৰ লগতে ভাৰতৰ যিকোনো কম্পিটিটিভ এক্সামৰ বাবে অতি উপযোগী হ'ব, কিয়নো এই ক্লাছসমূহত আমি প্ৰত্যেকটো চ্যাপ্টাৰত বেসিক টু এডভান্স লেভেলৰ কনসেপ্ট শিকিম আৰু সেই কনসেপ্টসমূহৰ ওপৰত অলৰেডি আহি যোৱা প্ৰিভিয়াস ইয়াৰ কুৱেশ্যনো সলভ কৰিম। এতিয়া বলক আমি আজিৰ ভিডিওটো স্টাৰ্ট কৰো। তো যেহেতু আমি সিম্পল ইন্টারেস্ট পঢ়িবলৈ গৈ আছো, আমি এট ফার্স্ট জানা দৰকাৰ ইন্টারেস্ট হয়নো কি, দেন আমি জানিম সিম্পল ইন্টারেস্ট কি হয়। চাওক, আপুনি যেতিয়া কোনো এজন ব্যক্তিৰ পৰা পইচা ধাৰে ল'ব, সেইজন ব্যক্তি হ'ব পাৰে, বেংক হ'ব পাৰে, যিকোনো এজন ব্যক্তিৰ পৰা যেতিয়া আপুনি পইচা ধাৰে ল'ব, আপুনি সেই মূলধনৰ উপৰিও ব্যক্তিজনক কিছু অতিৰিক্ত পইচা ৰিটাৰ্ণ দিব লাগিব। যিখিনি পইচা আনিছে সেইখিনিটো দিবই লাগিব, তাৰ অতিৰিক্ত আপুনি কিছু ধন দিব লাগিব। এইটো এটা বিজনেস মডেল হয় আৰু যেটো অতিৰিক্ত পইচা আপুনি ঘূৰাই দিব, সেই অতিৰিক্ত পইচাটোৱে হ'ল ইন্টারেস্ট বা সুদ। এতিয়া সেই যে ইন্টারেস্টটো দিলু, এটো ক্যালকুলেট কৰাৰ দুইটা ধৰণ আছে। এটা হল সিম্পল ইন্টারেস্ট আৰু এটা হল কম্পাউন্ড ইন্টারেস্ট। তো আমি কম্পাউন্ড ইন্টারেস্ট পৰৱৰ্তী সময় জানিম, কিন্তু এতিয়া যদি আপুনি বেসিক অলপ জানি লয় তেনেহলে সিম্পল ইন্টারেস্টটো বুজাত আপোনাৰ সুবিধা হ'ব। চাওক, সিম্পল ইন্টারেস্ট কি হয়? সাপোজ আপুনি কোনোজন ব্যক্তিৰ পৰা টকা ধাৰে আনিলে, তো সিম্পল ইন্টারেস্টত কি হয়, যিখিনি পইচা আপুনি ধাৰে আনিছে সেইখিনি মূলধনৰ ওপৰতে আপুনি কিবা এটা পার্সেন্টেজ অতিৰিক্ত দিব লাগিব। কিন্তু কম্পাউন্ড ইন্টারেস্টত তেনেকুৱা নহয়। কম্পাউন্ড ইন্টারেস্টত আপুনি যদি টকা আনিছে সেই মূলধনৰ ওপৰতো ইন্টারেস্ট দিবই লাগিব। যদি আপোনাৰ তাত সময় উকলি যায় আৰু আপোনাৰ তাত সেই ইন্টারেস্টখিনি জমা থাকি গ'ল, পৰৱৰ্তী সময়ত আপুনি মূলধনৰ উপৰিও সেই জমা থকা ইন্টারেস্টখনৰ ওপৰতো আকৌ ইন্টারেস্ট দিব লাগিব, যাক আমি চক্ৰবৃদ্ধি সুদ বুলি কওঁ। তো আমি যেতিয়া কম্পাউন্ড ইন্টারেস্ট পঢ়িম তেতিয়া আপুনি কম্পাউন্ড ইন্টারেস্টটো ভালদৰে বুজিব। বাস এতিয়া আমি সিম্পল ইন্টারেস্টত ফোকাস কৰোঁ। চাওক, সিম্পল ইন্টারেস্ট বা যেটো সৰল সুদ, কিমানখিনি সুদ আমি দিম এক্সট্ৰা, সেইটো উলোৱাৰ এটা ফৰ্মুলা আছে। যদিও এইটো ফৰ্মুলাৰ ব্যৱহাৰ কৰি যদি আপুনি কম্পিটিটিভ এক্সামত ম্যাথ সলভ কৰে তেনেহলে আপোনাৰ চাকৰি নহব, যেটো বহুত টাইম কনজিউমিং হয়। আপুনি বেলেগ পদ্ধতি অৱলম্বন কৰিব লাগিব। তথাপি আপুনি বেসিক ফৰ্মুলা যেটো স্কুলত পঢ়িছিলে সেইটো এবাৰ জানি লওক। তো ফৰ্মুলাটো কি হয়? সিম্পল ইন্টারেস্ট ইকুয়াল টু প্রিন্সিপাল ইনটু রেট অফ ইন্টারেস্ট ইনটু টাইম ডিভাইড বাই 100। এইটো ফৰ্মুলা আপুনি ক্লাস 8ত পাইছিলে, য'ত এসআই মানে হল সৰল সুদ, মানে কিমানখিনি অতিৰিক্ত পইচা আপুনি দিব লাগিব, আৰু এইটো উলোৱাৰ ফৰ্মুলাটো হল মূলধন, মানে যিখিনি পইচা আপুনি ধাৰে আনিছে সেইখিনি, তাৰ লগতে সুতৰ হাৰ 10%, 12%, 8%, কিমান পার্সেন্টেজ আপুনি দিব লাগিব সেইখিনি, টি ফৰ টাইম, আৰু মনত ৰাখিব সময় সদায় বছৰত কাউন্ট কৰা হয় আমি যেতিয়া সিম্পল ইন্টারেস্টৰ ম্যাথসমূহ কৰিম। আৰু তাৰ লগতে এমাউন্ট, সুদ সহ মূলধন, মানে টোটাল আপুনি কিমান ৰিটাৰ্ণ কৰিব সেইটো ওলোৱা একদম ইজি। যিখিনি মূলধন আপুনি লৈছে সেইখিনি প্লাস অতিৰিক্ত কিমানখিনি দিব, মানে সিম্পল ইন্টারেস্ট। তো ফৰ্মুলাটো হল পি আৰ টি ডিভাইড বাই 100, পি ইনটু আৰ ইনটু টি। যদিও আমি এইটো ফৰ্মুলাৰ ব্যৱহাৰ নকৰিম, আপুনি সিম্পলি ফৰ্মুলাটো মনত ৰাখক, যদি কেতিয়াবা প্ৰয়োজন হয় আমি ইউজ কৰিম। বাস আপুনি এতিয়া কুৱেশ্যন এটেম্প কৰক। কুৱেশ্যন মই এনেকুৱা কুৱেশ্যন কিছুমান লৈছো, প্ৰত্যেকটো কুৱেশ্যন সলভ কৰাত আপুনি এটা নতুন নিয়ম শিকিব, নতুন এটা ধৰণ শিকিব। সো বলক কুৱেশ্যনসমূহ আমি চাওঁ। আপুনি বাস এটা কথা মনত ৰাখিব যে সিম্পল ইন্টারেস্টত প্ৰত্যেক বছৰত যেটো সুতৰ হাৰ থাকে বা ৰেট অফ ইন্টারেস্ট থাকে সেইটো সেম থাকে। অতিৰিক্ত সুতৰ ওপৰত আপুনি এক্সট্ৰা সুদ দিব নালাগে, মানে চক্ৰবৃদ্ধি সুদ ইয়াত দিব নালাগে। ৰেট অফ ইন্টারেস্টটো ফিক্স থাকে প্ৰত্যেক বছৰৰ বাবে। এতিয়া যদি আপুনি প্ৰথম প্ৰশ্নটো চাই, প্ৰথম প্ৰশ্নটো এসএসসি এমটিএস 2023 চনত অলৰেডি আহি যোৱা প্ৰশ্ন। চাওক, কিমান সহজ প্ৰশ্ন, আপুনি বুজি পাব। যদি 9 বছৰৰ বাবে সৰল সুদ মূলধনৰ 45%ৰ সমান হয় তেন্তে বাৰ্ষিক সুদৰ হাৰ কিমান? মানে 9 বছৰত যদি টোটাল 45% ইন্টারেস্ট দিছে তেনেহলে এক বছৰত ৰেট অফ ইন্টারেস্ট কিমান আছিল? তো 9 বছৰত যদি 45% দিছিলে তেনেহলে এক বছৰত তো 5% হ'ব না, কাৰণ 9 5 গুণ 45 হয়। এখিনি আপুনি মুখে মুখে ওলাব পাৰিব। আদারওয়াইজ 45ক যদি 9 ৰে হৰণ কৰে 5 বাৰ যাব, দ্যাট ইজ দ্য কারেক্ট আনসার ইজ অপশন এ। চাওকচোন কিমান সহজ প্ৰশ্ন। আপোনাক সুধিছে 9 বছৰত টোটাল 45% দিছে, তেনেহলে এক বছৰত ৰেট অফ ইন্টারেস্ট কিমান আছিল? ইয়াত আমি কোনো ফৰ্মুলা ইউজ কৰিব যোৱা নাই, জাস্ট এটা কমন সেন্স ইউজ কৰো যে 9 বছৰত 45% দিছে, এক বছৰত কিমানখিনি দিব? তো 9 5 গুণ 45 হয়, তো 5% যদি প্ৰত্যেক বছৰে দিয়ে তেনেহলে 9 বছৰত কিমানখিনি দিব? 45%। আৰু এসএসসি এমটিএসত অলৰেডি আহি যোৱা এটা প্ৰশ্ন। এতিয়া বলক আমি নেক্সট কুৱেশ্যনটো চাওঁ। আৰু নেক্সট কুৱেশ্যনত আপোনাক সুধিছে সৰল সুদৰ হাৰত কোনো ধন 12.5 বছৰত, 12.5 মানে 12.5 বছৰত দ্বিগুণ হবলৈ বাৰ্ষিক সুদৰ হাৰ কিমান হল? চাওক, আপুনি যদি প্ৰশ্নটো বুজি পায় আনসাৰটো কিন্তু অতি সহজে ওলাই ল'ব। আৰু এসএসসি সিপিও 2018 চনত আহি যোৱা এটা প্ৰশ্ন হয়। চাওক, ইয়াত কৈছে যে 12.5 বছৰত যিখিনি মূলধন লৈছিলে সেই মূলধনটো সুধে মূলে ডাবল হৈ গ'ল। মানে কোনোবাই যদি 100 টকা ধাৰে আনিছিলে
12.5 বছৰত সেইটো টোটেল কিমান হৈ গ'ল 200 টকা তেনেহলে বছৰি সুতৰ হাৰ কিমান আছিল চাওক বাঢ়িলে কিমান ৰেট অফ ইন্টাৰেষ্টত ফকাস পিছত কৰিব আপুনি চাওক প্ৰথমত ইনক্ৰিজ কিমান হ'ল 100% 100 টকা আনিছিলে 100 টকাই বাঢ়ি গৈছে নহয় নে ইনক্ৰিজ কিমান হৈছে 100 টকা যদি 12.5 বছৰত 100% ইনক্ৰিজ হৈছে তেনেহলে বছৰত কিমান পাৰ্সেন্ট হৈছে ইয়াক 12.5 ৰে হৰণ কৰি দিওক আপুনি চাওকচোন 100 টকা যদি আনিছে কি 200 টকা হৈ গৈছে 1000 টকা আনিলে 2000 মানে 100% ইনক্ৰিজ হ'ব লাগিব তেতিয়াহে বস্তুটো ডাবল হ'ব যদি 100% ইনক্ৰিজ 12.5 বছৰত হৈছে তেনেহলে বছৰি কিমান পাৰ্সেন্ট ইনক্ৰিজ হৈছে তো 100 ক যদি 12.5 ৰে আপুনি হৰণ কৰে কাৰেক্ট আনসাৰটো আপুনি গম পাব 8% বছৰি 8% হলে 12.5 বছৰত 12.5 ইনটু 8 কৰিলে 100% হৈ যায় তাৰ মানে 100% ইনক্ৰিমেন্ট হ'বলৈ 8% কৰি 4 বছৰ লাগিব এতিয়া বলক আমি 3 নম্বৰ কোৱেশ্চনটো এটেম্প কৰো আৰু 3 নম্বৰ কোৱেশ্চনটোত আপোনাক কি সুধিছে যে সৰল সুদত 9 বছৰত এটা ধন নিজকে 3 গুণ কৰে চাওক নিজৰ ধনটোৱে কিন্তু 3 গুণ হৈ গল মানে মূল ধনটো 3 টাইমছ হৈ গল তাৰ মানে কোনোবাই যদি 100 টকা ধাৰে লৈছে তো 9 বছৰ পিছত টোটেল কিমান হল 300 টকা আপুনি ফকাস কৰক ইনক্ৰিজ কিমান হল খুদটো কিমান পাইছে এক্সট্ৰা কিমান পালে 200 টকা নহয় নে 100 যদি 100% বুলি ধৰিলো তো 200 মানে 200% ইনক্ৰিজ হৈছে এতিয়া 9 বছৰত যদি 200% ইনক্ৰিজ হৈছে তো 1 বছৰত কিমান পার্সেন্টেজ ইনক্রিজ হৈছে এই 200% ক আপুনি 9 ৰে হৰণ কৰক 9 ৰে হৰণ কৰিলে 9 দুগুণ 18 এন্ড দেন আকৌ 20 থাকিব 9 দুগুণ 18 মানে 22 পইণ্ট সামথিং হ'ব আৰু ইয়াত 22 পইণ্ট সামথিং বুলি ক'লে অপচন নম্বৰ ডি আছে কম্পিটিটিভ এক্সামত আমি গুটেই কোৱেশ্চনটো সলভ কৰি দেখিব নালাগে যেটো অপচন দিয়াই থাকে অলপ হিন্ট পালে আপুনি কাৰেক্ট আনসাৰটো পাই যাব প্ৰশ্নটো অত্যন্ত সহজ হয় যে 3 গুণ হৈ গৈছে বস্তুটো যেটো প্ৰিন্সিপাল আছিল সেই প্ৰিন্সিপালটো 3 গুণ হৈ গৈছে তেনেহলে ইনক্ৰিজ কিমান হৈছে 200% ইনক্ৰিজ হৈছে 100% তো নিজে আছিল আৰু 200% ইনক্ৰিজ হলে টোটাল 300% হ'ব নহয় নে তো 200% ইনক্ৰিজ হ'বলৈ যদি 9 বছৰ লাগিছে 1 বছৰত কিমান পাৰ্সেন্ট ইনক্ৰিজ হৈছে 9 ৰে হৰণ কৰাৰ লগে লগে আপুনি কাৰেক্ট আনসাৰটো পাই যাব তাৰ মানে 2/3% এতিয়া বলক আমি 4 নম্বৰ কোৱেশ্চনটো আগবাঢ়ো আৰু 4 নম্বৰ কোৱেশ্চনটোত আপোনাক সুধিছে যে সৰল সুদৰ হাৰত 15 বছৰত এটা ধন নিজকে 4 গুণ হ'বলৈ বাৰ্ষিক সুদৰ হাৰ কিমান মানে প্ৰিন্সিপালটো 4 টাইমছ হৈ গৈছে খুদে মলে টোটাল কিমান হৈছে 4 টাইমছ যদি 4 গুণ হৈছে মানে 100 টকা কিমান হৈ গল 400 টকা হৈ গল তো 100 টকা যদি 400 টকা হৈছে ইনক্ৰিজ কিমান হৈছে 300 টকা আৰু যদি আমি 100% ধৰি বুলি ধৰিলো মূলধন বুলি ধৰো তেনেহলে 300% ইনক্ৰিজ হৈছে 15 বছৰত তেনেহলে 1 বছৰত কিমান পাৰ্সেন্ট ইনক্ৰিজ হৈছে বহুত সহজ 20% 15 20 গুণ 300 নহয় নে তো ভেৰি ইজি উইদিন 10-20 সেকেন্ডৰ ভিতৰত আপুনি এই কোৱেশ্চন সমূহ সলভ কৰিব পাৰিব আৰু এসএসসি সেন্ট্ৰেল লেভেলৰ গভৰ্ণমেন্ট জবত অলৰেডি আহি যোৱা এটো প্ৰশ্ন এনে ধৰণৰ প্ৰশ্ন যদি আপুনি এটেম্প কৰি যায় তেনেহলে ষ্টেট লেভেলৰ যিকোনো কোৱেশ্চন আপুনি ইজিলি মানে ক্ৰেক কৰিব পাৰিব এতিয়া বলক আমি 5 নম্বৰ কোৱেশ্চনটো চাও 5 নম্বৰ কোৱেশ্চনত আপোনাক কি সুধিছে কোনো বাৰ্ষিক সুদৰ হাৰত 10 বছৰত এটা ধনৰ সৰল সুদ সেই ধনৰ 5/8 অংশৰ সমান হয় চাওক ইয়াত মূলধন বৃদ্ধি হৈছে বুলি কোৱা নাই কৈছে সৰল সুদ কিমান 5/8 অংশ 5/8 অংশ এতিয়া 5/8 ক যদি মই পার্সেন্টেজত কনভার্ট কৰো এতিয়া পার্সেন্টেজত কনভার্ট কৰিব হলে আপুনি কি কৰিব 100% ৰে মাল্টিপ্লাই কৰিব মনত ৰাখিব কোনো ভগ্নাংশক যদি আপুনি পার্সেন্টেজলৈ কনভার্ট কৰিব লগিয়া হয় তেনেহলে তাক 100% মাল্টিপ্লাই কৰিলে হৈ যায় এতিয়া মাল্টিপ্লাই কৰাৰ লগে লগে কি হ'ব 8 ৰে 1 যাব 12.5 টাইম আৰু 12.5 ৰে যদি 5 ৰে পূৰণ কৰো the answer will be 62.5 তাৰ মানে 10 বছৰত কিমান পার্সেন্টেজ ইনক্রিজ হৈছে 62.5% তেনেহলে আমাক সুধিছে বছৰি কিমান পার্সেন্ট ইনক্রিজ হৈছে ইয়াক যদি আমি 10 ৰে হৰণ কৰো যেটো 10 বছৰত 62% তেনেহলে 1 বছৰত হ'ব 6.25% কিমান ইজি চাওক আপোনাক কৈছে যে সৰল সুদ 5/8 অংশ এই 5/8 ক যেতিয়া আপুনি পার্সেন্টেজত কনভার্ট কৰিব পার্সেন্টেজত কনভার্ট কৰোতে আপোনাৰ ৰিজাল্ট ওলাল 62.5% এতিয়া 62.5% তো 1 বছৰত বৃদ্ধি হোৱা নাই 10 বছৰ লাগিছে ইমানখিনি ইন্টাৰেষ্ট পাবলৈ তেনেহলে বছৰি কিমান পার্সেন্টেজ ইন্টাৰেষ্ট আছিল তাক যদি উলিয়াব লগিয়া হয় তাক 10 ভাগ কৰি দিয়ক 10 ৰে ভাগ কৰি দিলে আনসাৰটো পাই যাব দ্যাট ইজ 6.25% এতিয়া বলক আমি 6 নম্বৰ কোৱেশ্চনটো চাও আৰু 6 নম্বৰ কোৱেশ্চনটো এসএসসি সিজিএল 2022 চনত আহি গৈছে সব গ্ৰেজুৱেট লেভেলৰ কোৱেশ্চন হয় এনেকা ধৰণৰ কোৱেশ্চন যদি আপুনি সলভ কৰি যায় তেনেহলে ষ্টেট লেভেলৰ এক্সাম নো কি কথা এডিআৰই 3.0 2.0 কিনো আৰু ডাঙৰ কথা হয় না নাই তো প্ৰশ্নত কি সুধিছে সৰল সুদত কোনো ধন 2 বছৰ 6 মাহ আৰু ভিডিওটোৰ ষ্টাৰ্টিংতে মই আপোনাক কৈছিলো যে যেতিয়া আমি সিম্পল ইন্টাৰেষ্ট কৰিম তেতিয়া আমি মাহত বছৰ কাউন্ট নকৰিম মাহত সময়টো কাউন্ট নকৰিম আমি বছৰতহে সময়টো কাউন্ট কৰিম তো 2 বছৰ 6 মাহ বুলি নকয় আমি তাক কি বুলি কম 2.5 বছৰ মানে 2.5 ইয়ার্স
2.5 ইয়াৰ্ছতে প্ৰিন্সিপালটো 17/10 গুণ হৈ গ'ল মানে কোনোবাই যদি 10 টকা বেংকত জমা ৰাখিছিলে ইন্টাৰেষ্ট পোৱাৰ পিছত সেইটো 17 টকা হৈ গ'ল তেনেহলে ইন্টাৰেষ্ট কিমান পালে আমাক কৈছে যে বাৰ্ষিক সুদ কিমান সেইটো বাদ দিয়ক আপুনি প্ৰথমে চাওক যে টোটেল ৰেট অফ ইন্টাৰেষ্ট কিমান চাওক 10 টকাটো নিজৰে আছিলে পইচাটো কিমান হ'ল 17 টকা তেনেহলে 10 টকাত এক্সট্ৰা কিমান পালে 7 টকা এক্সট্ৰা কিমান পালে 7 টকা তো 7/10 ক যদি মই পার্সেন্টেজত কনভার্ট কৰো কিমান হ'ব 70% তো 70% ইন্টারেষ্ট রেট এক বছৰত তো পোৱা নাই এইখিনি ইন্টারেষ্ট রেট তেখেতে 2.5 বছৰত পাইছে তো আমাক সুধিছে বাৰ্ষিক সুদৰ হাৰ কিমান এক বছৰত কিমান পার্সেন্টেজ তো ইয়াক যদি মই 2.5 এৰে হৰণ কৰো তো আমি কি পাই যাম ইন্টারেষ্ট রেটটো পাই না যামনে তলৰ ডেসিমেলটো গুছাবলৈ আপুনি ওপৰত এটা 0 এড কৰি দিয়ক এতিয়া 25 এৰে যদি 700 হৰণ কৰো 125 এৰে 4 বাৰ যায় তো 700 যাব 28 বাৰ তাৰ মানে বছৰি ৰেট অফ ইন্টারেষ্ট কিমান আসলে 28% ৰেট অফ ইন্টারেষ্টত 2.5 বছৰত 10 টকা কিমান হৈ যাব 17 টকা হৈ যাব বাস আমি 100 টকা নলও ইয়াত যেহেতু 17/10 দিয়া আছে যেটো দিয়া আছে তাতে আমি পার্সেন্টেজত কনভার্ট কৰিম এন্ড देयर आफ्टर আমি ম্যাথটো কৰিলে উইদিন 10 to 20 সেকেন্ডত আপুনি ম্যাথটো সলভ কৰিব পাৰিব নেক্সট কোৱেশ্চনটো 7 নম্বৰ প্ৰশ্ন আৰু 7 নম্বৰ প্ৰশ্নটো CHSL মেইনছত আহিছে CHSL মেইনছ আপুনি জানে SSC CHSL ৰ দুইটা টায়াৰ হয় এটা প্ৰিলিমছ হয় আৰু তাৰ পিছত মেইনছ হয় প্ৰশ্নত কি সুধিছে চাওক প্ৰশ্নত আপোনাক সুধিছে যে এজন ব্যক্তিয়ে সৰল সুদত কিছু ঋণ ধন ঋণত লৈছিল 3 বছৰ পিছত তেওঁ ঋণদাতাক মূল ধনৰ 4/3 অংশ ঘূৰাই দিলে মানে যদি 3 টকা আনিছিলে ঘূৰাই কিমান দিছে 4 টকা আপুনি চাওক যে এক্সট্ৰা অতিৰিক্ত পইচা বা ইন্টারেষ্ট কিমানখিনি ঘূৰাই দিছে ইন্টারেষ্ট দিছে 1 টকা 3 টকাত 1 টকা ইন্টারেষ্ট দিছে কাৰণ টোটাল ঘূৰাই দিছে হে 4/3 অংশ 3 টকাটো নিজৰে আছিল 1 টকা এটা এক্সট্ৰা দিছে তো ইয়াক যদি মই পার্সেন্টেজত কনভার্ট কৰো 100% এৰে মাল্টিপ্লাই কৰিম এন্ড দা আনসার উইল বি 33.33% মানে 3 বছৰত কিমানখিনি ইন্টারেষ্ট দিছে 33.33% আপোনাকটো 3 বছৰত কিমানখিনি দিছে খুদা নাই 1 বছৰত কিমানখিনি দিছে সেইখিনি খুদিছে তো যদি 3 বছৰত 33% দিয়ে 1 বছৰত কিমান দিব এটো 3 ৰে হৰণ কৰক 11.11% এতিয়া 11.11% কোনটো হ'ব ইয়াত প্ৰথম অপশনটো 1/9 মানে যেটো ইয়াত ফ্ৰেকশনত দিয়া আছে 1/9 ক যদি আপুনি ডেসিমেলত কনভার্ট কৰে তেনেহলে 0.1111 ওলাব দ্যাট ইজ দা কারেক্ট আনসার ইজ অপশন এ 11 1/9% এনে ধৰণে আপুনি অতি সহজ সৰল ভাবে ম্যাথটো কোনো ধৰণৰ ফৰ্মুলা নোহোৱাকৈ সলভ কৰিব পাৰিব আৰু যদি ফৰ্মুলা ইউজ কৰিব যায় তেনেহলে আপোনাৰ সময় নষ্ট হ'ব আৰু 1 ঘণ্টাৰ ভিতৰত গোটেই পেপাৰটো আপুনি সলভ কৰি আহিবই নোৱাৰিব এতিয়া বলক আমি 8 নম্বৰ প্ৰশ্নটো লৈ চাও আৰু 8 নম্বৰ প্ৰশ্নত আপোনাক কি কৰিছে বাৰ্ষিক 6% সৰল সুদৰ হাৰত কোনো ধৰণে নিজৰ মূল্য 40% বৃদ্ধি কৰিবলৈ কিমান সময় লাগিব মানে বছৰি যদি 6% ইন্টারেষ্ট ৰেট হয় 40% ইন্টারেষ্ট রেট পাবলৈ কিমান বছৰ লাগিব ইয়াত কি ইজি কোৱেশ্চন হ'ব পাৰে নে বছৰি 6% তেনেহলে 40% হ'বলৈ কিমান সময় লাগিব 40 ক যদি 40 এৰে 6 ৰে হৰণ কৰি দিও কেই বছৰ লাগিব হৈ যাব না 6 ভাগ কৰি দিলে কেই বছৰ লাগিব লাগি গল 40% আমাক মিশন হয় 40% আমি ৰিটাৰ্ন পাব লাগে বছৰি দিয়া আছে 6% তো 6 বছৰত পাব 36% মুখে মুখে ওলাই যাব 5 আৰু 4 তো হ'বই নোৱাৰে কাৰণ 5 বছৰত হ'ব 30% 4 বছৰত হ'ব 24% বাকি 6 বছৰ 6 6 গুণ 36 আৰু ডেসিমেলত কিবা এটা হ'ব ইয়াক যদি আপুনি হৰণ কৰে 6 6 গুণ 36 বাকি থাকিব 4/6 ক্যান্সেল আউট কৰিলে 2/3 মানে 6/2/3% অপশন নম্বৰ সি হ'ব সরি 6/2/3 ইয়ার্স 6 বছৰ আৰু 2/3 ইয়ার্সত কনভার্ট কৰিলে 8 মাহ মানে 6 বছৰ 8 মাহত আপুনি কি কৰিব পাৰিব গোটেই ৰিটাৰ্ণত 40% ৰিটাৰ্ণ পাব এতিয়া বহুতৰ হয়তো প্ৰশ্ন হ'ব যে 8 মাহটো কেনেকৈ ওলাল চাওক 2/3 বছৰ হৈ আছে না বছৰত 12 মাহ থাকে মাহত কনভার্ট কৰি দিয়ক 12 ৰে পূৰণ কৰাৰ লগে লগে ইয়াক 4 বাৰ যাব আৰু 4 দুগুণে 8 মাহ তাৰ মানে 6 বছৰ 8 মাহত আপুনি টোটাল ৰিটাৰ্ণ কিমান পাব 40% যদিও আমাক মাহত ওলাব দিয়া নাই 6/2/3 বছৰ এতিয়া বলক আমি 9 নম্বৰ কোৱেশ্চনটো কৰো আৰু 9 নম্বৰ কোৱেশ্চনত আপোনাক কি সুধিছে যদি 6 বছৰ 6 মাহৰ বাবে সৰল সুদ চাওক ইয়াত 6 মাহ বুলি দিছে আৰু ভিডিওটো ষ্টাৰ্টিংতে মই আপোনাক কৈছিলো যে সিম্পল ইন্টাৰেষ্টত সময়টো আমি বছৰত লম তো 6 বছৰ 6 মাহ মানে 6.5 বছৰ দ্যাট ইজ 6.5 ইয়ার্স লম নহয় নে তো 6.5 ইয়ার্সত কোনো এটা মূলধনত সৰল সুদ 7 গুণৰ সমান হল চাওক এটা ইয়াত বুজিবলগীয়া এটা কথা আছে আগৰ প্ৰশ্ন সময়ত আমি যেতিয়া 7 গুণ ধৰিছিল তাত কৈছিলে যে মূল ধনটো 7 গুণ হৈ গল এতিয়া যদি মূল ধনটোৱে 7 গুণ হৈ যায় তেনেহলে ৰিটাৰ্ণ কিমান পালে ৰিটাৰ্ণ পালে 600% 6 গুণৰ সমান ৰিটাৰ্ণ পাইছে কিন্তু ইয়াত ৰিটাৰ্ণে 7 গুণ হৈছে তাৰ মানে ইয়াত ৰিটাৰ্ণ কিমান পালে 700% ৰিটাৰ্ণে পাইছে তো 700 ৰিটাৰ্ণ যদি 6.5 বছৰত পাইছে আপোনাক প্ৰশ্নত কৰিছে মাহেকা সুদৰ হাৰ কিমান বছৰত সুদৰ হাৰ কিমান নাই খুদা নাই আপোনাক মাহেকত খুদিছে চাওক এতিয়া 750% এখেতে
700% এখেতে 6.5 বছৰত পাইছে ইয়াক যদি মই 6.5 ৰে হৰণ কৰো তেনেহলে বছৰি সুদৰ হাৰটো পাই যাম মানে 6.5 ৰে হৰণ কৰাৰ লগে লগে এক বছৰত কিমানখিনি সুদ হ'ব সেইখিনি পাম আৰু এক বছৰত যদি আকৌ 12 ৰে হৰণ কৰো তেনেহলে মান্থলি কিমান পার্সেন্টেজ রেট অফ ইন্টারেস্ট আছিল সেইখিনি পাই যাম আৰু এইখিনি যেতিয়া আপুনি ক্যালকুলেশন কৰিব ইয়াৰ অলমোস্ট আনসাৰটো হ'ব 8.99 সামথিং আৰু কারেক্ট আনসাৰটো হ'ব 9%। আপুনি হৰণত অলপ মানে এডভান্স হ'ব লাগিব তেনেহলে এনে ধৰণৰ কোৱেশ্চন সমূহত আপুনি টাইম সেভিং কৰি কোৱেশ্চন সমূহৰ আনসাৰ উলিয়াব পাৰিব 700 ক প্ৰথমে 6.5 ৰে ডিভাইড কৰক এন্ড দেন আপুনি 12 ৰে ডিভাইড কৰাৰ লগে লগে মান্থলি ৰেট অফ ইন্টারেস্ট ওলাই যাব ইয়াক যেহেতু আমাক বছৰি সুদৰ হাৰ খুদা নাই আৰু আপুনি কোৱেশ্চনটো ভালদৰে পঢ়াটো কনফার্ম কৰক আদারওয়াইজ আপুনি 6.5 ৰে হৰণ কৰি আনসাৰটো ঠিক কৰি আহি যাব সো এইখিনি ভুল যাতে নহয় এতিয়া বলক আমি 10 নম্বৰ কোৱেশ্চনটো কৰো চাওক আপুনি ভিডিওটো চাই কি গম পালে আমি প্ৰত্যেকটো কোৱেশ্চনত এটা বেলেগ বেলেগ ধৰণৰ সিম্পল ইন্টারেস্টৰ বেসিক কোৱেশ্চন হয় কিন্তু বেলেগ বেলেগ ধৰণৰ কোৱেশ্চন অ্যাটেম্প কৰিছো আৰু প্ৰত্যেকটো কোৱেশ্চনত আমি সলভ কৰাৰ ধৰণটো অলপ বেলেগ হয় আৰু এনে ধৰণে যেতিয়া আপুনি কোৱেশ্চনটো পঢ়ি কমন সেন্স ইউজ কৰি সলভ কৰিব ফৰ্মুলাটো আছে বাৰু ফৰ্মুলা ইউজ কৰিলে আপুনি টাইমত পেপাৰে সলভ কৰিব নোৱাৰিব তো কমন সেন্স ইউজ কৰিব লাগিব বুজিলে তো 10 নম্বৰ প্ৰশ্নত আপোনাক কি সুধিছে যে বাৰ্ষিক সৰল সুদৰ হাৰ কিমান হ'ব যদি 11 মাহত কোনো ধনৰ ওপৰত লাভ হোৱা সুদ মূলধনৰ 0.08 গুণ হয় তো কৈছে যে সৰল সুদ কিমান পাইছে 0.08 গুণ কিমান সময়ত 8 মাহত আপোনাক সুধিছে এক বছৰত কিমান হ'ব তো 0.08 ক প্ৰথম পার্সেন্টেজত কনভার্ট কৰি দিও 0.08 ক যেতিয়া পার্সেন্টেজত কনভার্ট কৰিম তেনেহলে 100% মাল্টিপ্লাই কৰিব লাগিব 0.08 ইনটু যেতিয়া 100 কৰিম তেনেহলে ওলাব 8% কিমানখিনি ওলাব 8% তাৰ মানে 11 মাহত যদি 8% পাইছে 12 মাহত খুদিছে নহয় নে 12 মাহ মিন্স what এক বছৰ তো কেনেকৈ ওলাম প্ৰথমত ইয়াক 11 ৰে হৰণ কৰিম 11 ভাগ কৰাৰ লগে লগে এক মাহৰ ৰেট অফ ইন্টারেস্ট ওলাই যাব আৰু পৰৱৰ্তী সময় যদি ইয়াক 12 ৰে পূৰণ কৰি দিও তেনেহলে 12 টো ওলাই 12 মাহৰ ওলাই গল দ্যাট ইজ এক বছৰৰ ওলাই গল প্ৰথমে আমি এক মাহৰ ওলাম 11 ৰে হৰণ কৰি এন্ড দেন পিছত 12 ৰে পূৰণ কৰি 12 মাহৰ দ্যাট ইজ এক বছৰৰ পার্সেন্টেজ ওলাই দিম আৰু এইখিনি যেতিয়া কৰিব 8 12 96 ডিভাইড বাই 11 কৰিলে কিমান হ'ব 8 বাৰ যাব আৰু ইয়াৰ কারেক্ট আনসাৰটো অলমোস্ট 8.7 ওলাব 8.2 তো নহয় 9.11 পয়েন্টৰ তো কোনো চান্স নাই দ্যাট ইজ কারেক্ট আনসাৰটো আমাৰ হ'ব 8.7 তো এনে ধৰণে আপুনি কমন সেন্স ইউজ কৰি অতি কম সময়ৰ ভিতৰত ফৰ্মুলা ইউজ নকৰি কম্পিটিটিভ এক্সামত কোৱেশ্চন সমূহ সলভ কৰিব পাৰিব আৰু আজিৰ ভিডিওটো ইমানলৈকে আছিল আমি 10টা কোৱেশ্চন সলভ কৰিছো 10টা বেলেগ বেলেগ ধৰণত নেক্সট কোৱেশ্চনত আমি আন কিছুমান প্ৰশ্ন লৈ আনিম আৰু বেলেগ ধৰণৰ এপ্ৰোচ বা বেলেগ ধৰণৰ কনসেপ্ট লৈ আনাৰ চেষ্টা কৰিম তো ভিডিওটো কেনে লাগিছে কমেন্টত নিশ্চয় জনাব আৰু যদি কিবা নতুন শিকিব পাৰিছে তেনেহলে ভিডিওটো লাইক কৰিব চেনেলত প্ৰথমবাৰ আহিলে সাবস্ক্ৰাইব কৰিব নাপাহৰিব